এই ভিডিওটো আলোচনা কৰিম হৈ যোৱা BTCৰ অৰ্থাৎ হৈ থকা BTC যি ৰিক্ৰুইটমেণ্ট ফৰেষ্ট গাৰ্ড ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ডৰ তাতে কেনেকুৱা ধৰণৰ আপোনাৰ কুৱেশ্যন আহিব পাৰে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখন আপোনালোকে ইতিমধ্যে পাইছে মোৰ ইউটিউব চেনেলটো দি থৈ দিয়া আছে আপোনালোকক যদি PDF লাগে তেন্তে মোৰ ইউটিউব চেনেলত ভিজিট কৰিব তাত আপোনালোকে কুৱেশ্যন পেপাৰ পাব এতিয়া কথা হ'ল আপোনালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে সেই বিষয়ে ইতিমধ্যে অফিচিয়েল ৱেবছাইটত আপোনালোকক সিলেবাস দি ৰাখিছে হয়নে কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব যিসকল কেণ্ডিডেটে ফিজিকেল টেষ্টত 26 কিলোমিটাৰ ফৰ মেল আৰু ফিমেলৰ কাৰণে 16 কিলোমিটাৰ যেটো সময় দিয়া আছিল তৰিবান্তি সেই সময়ৰ ভিতৰত যিসকলে কোৱালিফাইড হৈছে সকলোকে ৰিটেন এক্সামত বহাৰ সুযোগ দিব এইখিনি কথা দূৰ নাই কোৱাৰ প্ৰয়োজন নাই আপোনালোকে ইতিমধ্যে জ্ঞাত এটা কথাটো হ'ল ৰিটেন টেষ্ট আপোনালোকৰ কেই ঘণ্টা হ'ব 3 ঘণ্টাৰ হ'ব আৰু 100 মাৰ্কছ আপোনালোকৰ ৰিটেন এক্সামত থাকিব আৰু এটা নেগেটিভ মাৰ্কছৰ কথা ইতিমধ্যে ইয়াত মই ইয়াত লিখা নাই নেগেটিভ মাৰ্কছৰ কথা সো অল কোৱালিফাইড কেণ্ডিডেট ইন ৰিটেন এক্সামিনেশ্যন আৰ ৰিকুৱাৰ্ড টু এপিয়াৰ ফৰ 5 আৱাৰ্ছ অৰ্থাৎ যিসকল কেণ্ডিডেটে ৰিটেন প্ৰথমতে ফিজিকেলটো পাছ কৰিলে প্লাছ আপোনালোকে ৰিটেনটো প্লাছ কৰিলে তাৰপিছতো আপোনালোকে কোৱালিফাইড হৈছে বুলি ধৰি ল'ব নোৱাৰিব পোষ্টৰ বাবে আপোনালোকে 5 আৱাৰ্ছতো উপস্থিত হ'ব লাগিব তাতে আপোনালোকৰ তাতে কুৱেশ্যন সুধিব সো তাতেও থাকিব তোমালোকৰ 20 মাৰ্কছ সো এতিয়া ৰিটেন এক্সামত কি সিলেবাস আছিল আপোনালোকে ইতিমধ্যে জানে আপোনালোকৰ অবজেক্টিভ টাইপ আহিব সিলেবাসটো মই কৈ আছোঁ বাৰু অবজেক্টিভ টাইপ কুৱেশ্যন আহিব 4টা বা 3টা অপশ্যন থাকিব 4টা থাকিব মেবি সো আপুনি শুদ্ধ অপশ্যনটো ঠিক মাৰ্ক বা অ মাৰ্কত ফিল আপ কৰিব লাগিব there will be no negative marking the wrong answer negative marks নাথাকে সো এতিয়া কথা হ'ল আপোনালোকৰ সিলেবাসটো ভালদৰে চাওক ফৰেষ্ট গাৰ্ডৰ আৰু ফৰেষ্টৰ প্ৰায় সিলেবাস প্ৰায় একেই হয় সো এইখিনি আপোনালোকে চাব জেনেৰেল ইংলিছ বুলি ক'লে আপোনালোকে বেছিকৈ চাব মানে যিবিলাক কিতাপ আছে ডাঙৰ মানে গ্ৰন্থবিলাক আছে গ্ৰন্থবিলাকো চাব যেনে শেক্সপিয়াৰ ইত্যাদি বিলাকৰ গ্ৰন্থবিলাক চাব তাৰপিছত জেনেৰেল নলেজ আপোনাৰ বিশেষকৈ BTC এৰিয়া কভাৰ কৰি জেনেৰেল নলেজ চাব আৰু অসমৰ কমকৈ অলপমান চালেও কথা নাই চাগে কাৰণ এইটো BTC এক্সাম হয় BTCত কেইখন নেশ্যনেল পাৰ্ক আছে কেইখন ৱাইল্ড লাইফ চেঞ্চুৰী আছে ঠিক আছে নতুনকৈ যিখন আমাৰ BTCত পাৰ্ক হৈছে কেতিয়া মানে পাৰ্ক নেশ্যনেল পাৰ্ক হিচাপে ঘোষিত হৈছে তাৰপিছত মানস নেশ্যনেল পাৰ্কত কিহৰ বাবে বিখ্যাত মাটিকালি কিমান এইবিলাক ধৰণৰ কুৱেশ্যন আপোনালোকে চাব তাৰ উপৰিও আপোনালোকে আমাৰ বড়ো সাহিত্য সভাৰ বিষয়ে অলপমান চাব অসম সাহিত্য সভাৰ বিষয়ে আপোনালোকে চাব লাগিব এইবিলাক কিন্তু জেনেৰেল নলেজত আপোনালোকৰ আহিব তাৰপিছত আপোনালোকৰ জেনেৰেল নলেজত আহিব পাৰে হৈ যোৱা FIFA ৱৰ্ল্ড কাপৰ কথা অকণমান আপোনালোকে চাব আৰু তাৰপিছত IPL ৰ কথা আপোনালোকে চাব ISL ৰ কথা আপোনালোকে চাব সো এইবোৰ কুৱেশ্যন আহিব বুলি আপোনালোকে ক'ব নোৱাৰে নেক্সট আপোনালোকৰ লজিকেল ৰিজনিং এণ্ড এপ্টিটিউড এণ্ড এইটো অংকৰ মেথমেটিক্সৰ টাইপৰ আহিব আৰু ৰিজনিং মানে আপোনালোকে জানে পাজল থকা অংক কিছুমান দিব আপোনালোকক সো ৰিজনিংখিনিও আপোনালোকে প্ৰেক্টিছ কৰি থাকক ধুমধাম পঢ়ি থাকক যিটো আপোনালোকৰ বহুত চেলেঞ্জ থাকিব কাৰণ কেণ্ডিডেট বেছি পোষ্ট কম চেলেঞ্জটো আপোনালোকৰ বেছি সো আপোনালোকে এতিয়া যে ৱাকিং বা ৰানিংটো আপোনালোক পাছ কৰি ফেলে 26 কিলোমিটাৰ পাছ কৰিলে শুই থাকিলে নহ'ব তোমালোকে এতিয়া উঠিব লাগিব আৰু পঢ়াত লাগি যাব লাগিব বুজি পাইছেনে লাকে নহ'লে বেলেগকহে ফেভাৰ কৰি দিব সো আপোনালোকক যদি লাকে ফেভাৰ কৰে সেই আপোনালোকে এতিয়াৰ পৰা ধুনীয়াকৈ দৌৰা ষ্টাৰ্ট কৰি দিয়ক আৰু আপোনালোকে লাগি থাকক যিসকলে মানে এতিয়ালৈকে যোৱা নাই ফিজিকেলৰ কাৰণে তেখেতসকলে দৌৰা ষ্টাৰ্ট কৰক আৰু যিসকলে ৰানিং কোৱালিফাইড কৰি আহিছে তেতিয়া পঢ়া আৰম্ভ কৰি দিয়ক সিলেবাছ ওলাই লওক সিলেবাছ ৱাইজ আপোনালোকে ধুনীয়াকৈ পঢ়ি যাওক তাৰপিছতে আপোনালোকৰ এৰিথমেটিক আহিব অংক আহিব আৰু যিটো হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ডাৰ্ড হ'ব কিন্তু ঠিক আছে অৰ্থাৎ আপোনালোকে 9 10 এইখিনি অংক চাব 11 12 এইখিনি অংক চাব আপোনালোকে 6 7ৰ চাব পাৰে 6 7ৰ এতিয়া নতুন যিবিলাক কিতাপ ওলাইছে এইবিলাকত ধুনীয়া ধুনীয়া অংক দিয়া থাকে তাৰ উদাহৰণবিলাক আছে বেছিকেলি উদাহৰণবিলাক চাব পাৰে আপোনালোকে উদাহৰণবিলাক কেতিয়াবা দেখা যায় কম্পিটিটিভ এক্সামত হুবহু উদাহৰণটোকে তাৰমানে কি এইটো এক্সাম দি দিয়ে ADR মই দেখিছোঁ ADR কি কৰিছে হুবহু ADR হুবহু তাৰমানে সেইকেইটা কুৱেশ্যনে দি দিছে সো সেইখিনি বিষয়টো আপোনালোকে চাব আৰু কাৰেণ্ট এফেয়াৰ্ছ পৰা চাই থাকক BTC আমাৰ অসম বিধানসভাৰ কথা হওক BTC আপোনাৰ পৰিষদীয় নিৰ্বাচনৰ কথা BTC চিফ্টৰ কোনে কোনটো ডিপাৰ্টমেণ্ট লৈ আছে এই আটাইখিনি কথা আপোনালোকে এতিয়াৰ পৰা অধ্যয়ন ষ্টাৰ্ট কৰি দিয়ক এতিয়া ফৰেষ্ট গাৰ্ডৰ অকণমান ষ্টেণ্ডাৰ্ডটো কমিব মেথমেটিক্সৰ ক্ষেত্ৰত এইটো SSLC ষ্টেণ্ডাৰ্ড বুলি কৈছে কিন্তু এইটো হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ডাৰ্ড আহিব এৰিথমেটিকখিনি সো আপোনালোকে সকলো পৰীক্ষা ভাল হওক মই কুৱেশ্যন এনচাৰৰ ভিডিঅ' ষ্টাৰ্ট কৰিম এইটো চেনেলত আপলোড কৰা সো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে যিসকল কেণ্ডিডেটে কি কৰিছে ভালদৰে পাছ কৰি আহিছে তেখেতসকলক বহুত বহুত অভিনন্দন ভিডিঅ'ৰ অকণমান সিলেবাছটো আমি আলোচনা কৰিলোঁ এতিয়া এই সিলেবাছৰ আণ্ডাৰত মই প্ৰত্যেক দিনাই চেষ্টা কৰিম 40টা MCQ আনিব অল কভাৰ কৰি সো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ